নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকৰ ওচৰলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ আজি আত্মসহায়ক গোটৰ সাপ্তাহিক সভাৰ প্ৰচিডিং কেনেকৈ লিখিব লাগে তাৰ বিষয়ে এটা ভিডিঅ' আপোনালোকৰ আগত মই দিব আহিছোঁ যাতে সকলোৱে এই ভিডিঅ'টো মন দি শুনে আৰু মই কোৱাৰ শেষত দেখাই দিম লিখাখিনি আৰু আজিৰ পৰা আপোনালোকে সকলোৱে নিজে প্ৰচিডিং লিখিব মোৰ আশা পাৰিব প্ৰথমে হ'ল 1 নম্বৰত সভাৰ সংখ্যা আপোনালোকে গোট আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে যিমানখন সভা দিলে সিমানখন সভাৰ এটি হ'ব সভাৰ সংখ্যা এই সংখ্যাটো লিখিব 2 নম্বৰতে হ'ব সভাৰ স্থান আপোনালোকে সভাৰ স্থানটো আত্মসহায়ক গোটৰ সদস্যসকলৰ গৃহত যদি কৰে তাত কৰিব পাৰিব যদি চৰকাৰী কিবা অনুষ্ঠান থাকে তেনেকুৱা অনুষ্ঠানতো আপোনালোকে কৰিব পাৰিব বা নিশ্চয় আপোনালোকে তেনেকৈ কৰি আছে 3 নম্বৰতে হ'ব সভাৰ তাৰিখ আৰু বাৰ তাৰিখটো আমাৰ সলনি হ'ব বাৰটো আপোনালোকে আগতে NRLMৰ প্ৰশিক্ষণ লওঁতে নিশ্চয় মনত আছে তাত আমাৰ তাৰিখটো সদায় ফিক্স থাকে বুলি কয় মানে যদি আপোনালোকৰ সাপ্তাহিক সভাখন আপোনালোকৰ গোটটোত সোমবাৰে আৰম্ভ হয় তেন্তে হলে প্ৰতিখন সভা সোমবাৰে আৰম্ভ হ'ব বা অন্য কোনো বাৰত যদি আৰম্ভ হয় বৃহস্পতিবাৰে যদি আৰম্ভ হয় তেন্তে হলে প্ৰতিখন সভা বৃহস্পতিবাৰে হ'ব কিন্তু সভাৰ তাৰিখবোৰ সলনি হ'ব 4 নম্বৰত হ'ব গোটৰ মুঠ সদস্য আপোনালোকৰ সদস্য যেইগৰাকী হয় ধৰক 10 গৰাকী হলে 9 গৰাকী হ'ব সভাত উপস্থিত সদস্য সেইদিনাখন যেনিবা এগৰাকী সদস্যৰ অনুপস্থিত টিকেটক বাদ দি আপোনালোকে 9 গৰাকী লিখিব লাগিব এতিয়া আহিব কাৰ্যসূচী 1 নম্বৰতে হ'ব সভানেত্ৰীৰ আসন গ্ৰহণ 2 নম্বৰতে হ'ব সভাত সভাপতিত্ব কৰা সদস্য মানে আপোনালোকৰ 10 গৰাকী সদস্য তাৰে সেইদিনাখনৰ সুবিধা মতে যিকোনো এগৰাকীক এই সভাখন চলাবৰ কাৰণে সভানেত্ৰীৰ আসন গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ আৰু সমৰ্থন কৰিব 3 নম্বৰতে হ'ব প্ৰাৰ্থনা আৰু পৰিচয় আমি সভাখন আৰম্ভ হোৱাৰ আগতে এটি প্ৰাৰ্থনা গাম ভক্তিমূলক প্ৰাৰ্থনা তাৰপিছতে আমি নিজৰ পৰিচয় দিম 4 নম্বৰতে হ'ব অন্যান্য বুলি কওঁতে কোনো সদস্যৰ সেইদিনাখন নিজৰ কিবা মন্তব্য আগবঢ়াব পাৰে গোটৰ সুবিধাৰ্থে গতিকে তেনেকুৱা এটা কলম আপোনালোকে ৰাখি থব বা হয়তো সেইদিনাখন সভাত আপোনালোকৰ কোনোবা কেডাৰ উপস্থিত থাকিব পাৰে তেওঁলোকেও একেষাৰ মন্তব্য আগবঢ়াব পাৰে তেনেকুৱা এটা কিতাপ ৰাখিব 5 নম্বৰতে হ'ল নতুন ঋণৰ অনুমোদন যদি সদস্যসকলক কোনো সদস্য গোটৰ আভ্যন্তৰীণ ঋণৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে সেই কলমটো ৰাখিব বা আবেদনো দিব পাৰে আবেদনৰ যোগেদি আপোনালোকে কি কৰিব এটা কলম ৰাখি থব ঋণ অনুমোদন দিবৰ কাৰণে বা বেংক ঋণৰ অনুমোদনো হ'ব পাৰে যদি আপোনালোকৰ গোটটোলৈ নতুনকৈ ঋণ আহিছে তেতিয়াহ'লে আপোনালোকে সেই কলমটো ৰাখি থ'লে আপোনালোকৰ সুবিধা হ'ব 6 নম্বৰতে হ'ব সভানেত্ৰীৰ মন্তব্য আৰু সভা ভংগ এতিয়া মই সাপ্তাহিক প্ৰথম প্ৰচিডিংখনৰ আৰম্ভ কৰিম আজি ইংৰাজী 2-10-2025 তাৰিখ বৃহস্পতিবাৰে পাকবন্ধা গাঁও বোৱাকটা আত্মসহায়ক গোটৰ অক্টোবৰ মাহৰ প্ৰথম সাপ্তাহিক সভাখন শ্ৰৱণী সত্ৰ জিৰণীচৰাত অনুষ্ঠিত হয় আমাৰ এটা নিৰ্দিষ্ট অনুষ্ঠান আছে শ্ৰৱণী সত্ৰ জিৰণীচৰাত হয় আমাৰ সদস্যৰ ঘৰত নহয় সেইকাৰণে মই অনুষ্ঠানটোৰ নাম লিখিছোঁ আপোনালোকে যাৰ ঘৰত হয় সেই সদস্যগৰাকীৰ নাম দি পেলাই মানে গৃহটো সভাখন হোৱা গৃহ উল্লেখ কৰিব আৰু যিটো বাৰ হয় আমাৰ বৃহস্পতিবাৰে হয় সেইকাৰণে মই বৃহস্পতিবাৰ দিছোঁ আপোনালোকৰ যিটো তাৰিখত আৰম্ভ হয় প্ৰথম তাৰিখ লৈ পেলাই আমাৰ আনদিনৰ তাৰিখত মানে আনদিনৰ পিছত পৰে আমাৰ 2 তাৰিখে হ'লে আপোনাৰ 2, 3, 4, 5, 6, 7, 8, 9 2 নম্বৰ সভাখন 9 তাৰিখে হ'ব আকৌ 2 নম্বৰ সভাখন 9 তাৰিখে হ'লে 9, 10, 11, 12, 13, 14, 15, 16 তাৰিখে 3 নম্বৰ মিটিংখন হ'ব
16, 17, 18, 19, 20, 21, 22, 23 আমাৰ চতুৰ্থ সাপ্তাহিক সভাখন হ'ব 23 তাৰিখে হ'ব। এইদৰে আপোনালোকে প্ৰথম তাৰিখটো চাব, যি তাৰিখে আৰম্ভ হয় তাৰ পৰা তেনেকৈ গণিব। আমাৰ 4টা সপ্তাহত 4টা তাৰিখ বেলেগ বেলেগ হ'ব। আৰু মোৰ গোটটোৰ নাম হৈছে পাকবন্ধা বোৱাকটা আত্মসহায়ক গোট। আপোনালোকৰ নিজৰ নিজৰ গোটটোৰ নাম দিব। মই আপোনালোকে লিখোতে সহজ হ'বৰ কাৰণেহে মই গোটেই কথাখিনি আপোনালোকক কৈ বুজাই দিছোঁ। তাৰপিছত পেৰেগ্ৰাফ ফলাব। উক্ত সভাত গোটৰ স্থায়ী সভানেত্ৰী মাননীয়া শ্ৰীযুতা শিখা মহন্তই সভাত আসন গ্ৰহণ কৰে। আমাৰ সভানেত্ৰীগৰাকীৰ নাম শিখা মহন্ত। আপোনালোকৰ স্থায়ী সভানেত্ৰীগৰাকীৰ নাম যিটো হয় সেইটো উল্লেখ কৰিব। লগতে সেইদিনা সভাখন চলাবৰ বাবে সদস্যা শ্ৰী পুপি বৰদলৈৰ নামটো সম্পাদিকাই প্ৰস্তাৱ কৰে। উক্ত প্ৰস্তাৱ সভাই হাততালিৰে সমৰ্থন জনায়। সেইদিনাখন সভাখন চলাবৰ কাৰণে যিগৰাকী সদস্যাক সভানেত্ৰীৰ আসন গ্ৰহণ কৰিবৰ কাৰণে বিচাৰে তেখেতৰ নামটো প্ৰস্তাৱ কৰিব লাগিব আৰু সভাই তেখেতক সমৰ্থন কৰিব লাগিব। আৰু আমাৰ স্থায়ী সভানেত্ৰীগৰাকীয়ে সভাখনত আসন গ্ৰহণহে কৰিব। কাৰণ পৰৱৰ্তী আমাৰ সভানেত্ৰীগৰাকী যদি হঠাতে সলনি কৰিবলগীয়া হয় তেতিয়া আমাৰ সভাখন চলাবলৈ পিছলৈ সুবিধা হ'ব। সেইকাৰণে প্ৰতিগৰাকী সদস্যাকে আমাৰ সভাবিলাকত আমি সভানেত্ৰীৰ আসন গ্ৰহণ কৰিবৰ কাৰণে স্থানটো দিবলৈ আমি সুবিধাকণ ৰাখি থৈছোঁ। ইয়াৰ পিছত আকৌ পেৰেগ্ৰাফ ওলাব। প্ৰস্তাৱিত সদস্যাগৰাকীয়ে সভানেত্ৰীৰ আসন গ্ৰহণ কৰে, লগতে কাৰ্যসূচী অনুযায়ী সভাৰ কাম চলাই নিয়ে। আমাৰ যিগৰাকীক প্ৰস্তাৱ আৰু সমৰ্থন কৰিলোঁ, যিগৰাকী সদস্যাক, সেই সদস্যাগৰাকীক আমি কি কৰিম? আমি কাৰ্যসূচী অনুযায়ী সভাৰ কাম চলাবৰ কাৰণে আমি অনুৰোধ কৰিম। তাৰপিছত আকৌ পেৰেগ্ৰাফ ওলাব। প্ৰথমে এটি প্ৰাৰ্থনাৰে সভা আৰম্ভ কৰি প্ৰত্যেকেই নিজৰ নিজৰ পৰিচয় দাঙি ধৰে। আমাৰ NRLM আঁচনিত আপোনালোকে প্ৰশিক্ষণ লওঁতে নিশ্চয় মনত আছে, আমি প্ৰতিখন সভাতে আমি এটি ভক্তিমূলক প্ৰাৰ্থনাৰে আৰম্ভ কৰিম। তাৰপিছত আমি প্ৰত্যেকেই নিজে নিজৰ পৰিচয়টো দিম। এইটো হৈছে NRLM আঁচনিৰ নিয়ম। তাৰপিছত আহিব আকৌ পেৰেগ্ৰাফ ওলাব। অক্টোবৰ মাহ এতিয়া আমাৰ সঞ্চয় গ্ৰহণ কৰিম। আমি সঞ্চয় গ্ৰহণৰ ক্ষেত্ৰত অক্টোবৰ মাহৰ প্ৰথম সাপ্তাহিক সঞ্চয় উঠে। আমাৰ গোটটোত আছে 11 গৰাকী সদস্য। আমি মাহত চাম, আমি যদি মাহেকীয়া সঞ্চয় 100 টকা হয় তাক আমি 4ৰে পূৰণ কৰিম। কিয় পূৰণ কৰিম? আমাৰ যিহেতু মাহত আমাৰ 4খন সভা হয় আৰু প্ৰতিখন সাপ্তাহিক সভাতে আমি সঞ্চয়টো গ্ৰহণ কৰোঁ। সেইকাৰণে আমাৰ 4ৰে হৰণ কৰিলে আমাৰ কি হ'ব? মাহে 25 টকাকৈ পৰিব। 11 গৰাকীত আমাৰ 275 টকা হ'ব। আপোনালোকৰ সদস্য যিমান গৰাকী হয় তেনেকৈ আপোনালোকে 4ৰে হৰণ কৰিব যিটো হয়, আৰু সদস্য যিগৰাকী হয় তাৰে পূৰণ কৰি দিলে সেইটোৱে হ'ব আমাৰ প্ৰতি সাপ্তাহিক সঞ্চয়ৰ পৰিমাণ। তাৰপিছত হ'ব আমাৰ সাপ্তাহিক সভাবিলাকত প্ৰথম, দ্বিতীয় আৰু তৃতীয় এই 3 সপ্তাহত আমি আমাৰ সুবিধাৰ কাৰণে আমি যিসকল সদস্যাই আভ্যন্তৰীণ ঋণ লৈ থয় তেওঁলোকৰ আমি ঋণৰ সুতটো আৰু মূলটো নুঠাওঁ। যিহেতু আমি ঋণ দিবলগীয়া হ'লে আমাৰ মাহত হিচাপ হয়, সুতটো আমি মাহত ধৰোঁ আৰু মূলটো আমাক যিটো নিৰ্ধাৰিত ধৰণে ধৰি দিয়া হৈছে সেইটো আমি মাহতহে দিব লাগে। সেইকাৰণে আমাৰ সঞ্চয়টো কিন্তু সাপ্তাহিক তুলিম আৰু আমি সুদ আৰু মূলটো আমি চতুৰ্থ সপ্তাহতহে আমি গ্ৰহণ কৰিম। ইয়াৰ শেষত সভানেত্ৰীয়ে গোটৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সভা ভংগ কৰে। শেষত আমি আকৌ ৰাষ্ট্ৰীয় সংগীতেৰে আমাৰ সভাখন ভংগ কৰিম। শেষত লিখিম সভাত উপস্থিত সদস্যাৰ স্বাক্ষৰ। সেইদিনাখন সভাত যিগৰাকী আমাৰ সদস্যা উপস্থিত আছে সেই আটাইকেইগৰাকীয়ে ইয়াত চহী কৰিব। তাৰপিছত চহী কৰাৰ তলত সোঁফালে সম্পাদিকাই চহী কৰিব আৰু চিল মাৰিব আৰু বাওঁফালে সভানেত্ৰীয়ে চহী কৰিব আৰু চিল মাৰিব। এতিয়া আপোনালোকক এইকেইটা কথা এটা কৈ থওঁ, যদি কোনোবা সদস্যাক আভ্যন্তৰীণ ঋণৰ পইচাৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে তেখেতসকলে এখন আবেদন দিব। এই আবেদনখন আপোনালোকে ৰাখিব আৰু এই আবেদনখনৰ মৰ্মে যিমান পৰিমাণৰ তেখেতে ঋণ বিচাৰিছে সেই ঋণটো দিবলৈ সোনকালে আপোনালোকে চেষ্টা কৰিব। যিহেতু আমাৰ এটকা সুত আৰু আমি
আমাৰ গোটৰ যিটো একাউণ্ট সেই একাউণ্টত আমাৰে পইচা আমি জমা কৰিছোঁ আৰু সেই একাউণ্টটোত আমাক বেংকেই হওক বা চৰকাৰৰ ফালৰ পৰাই হওক আমি বহুতো সুবিধা লাভ কৰিছোঁ। সেয়ে আমাৰ একাউণ্টটো প্ৰতি সপ্তাহতে আপোনালোকে পইচাটো সময়মতে থ'বলৈ চেষ্টা কৰিব আৰু আপোনালোকে সময়ৰ অভাৱত কোনোদিনেই আপোনালোকে মাহত পইচা থ'বলৈ বন্ধ নকৰিব। নহ'লে আমাৰ লেনদেনটো যদি আমাৰ খেলি মেলি হয় তেতিয়া পৰৱৰ্তী চৰকাৰৰ পৰা আমি বা বেংকৰ পৰা আমি সুবিধাখিনি ল'বলৈ অসমৰ্থ হ'ম। সেইকাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ মোৰ ফালৰ পৰা আপোনালোকে লেনদেনখিনি প্ৰতি মাহতে ভালদৰে কৰিব। প্ৰচিডিঙৰ প্ৰথম সাপ্তাহিক সভাৰ বিষয়ে আজি মই এইখিনিয়ে ক'লোঁ। পৰৱৰ্তী মই আপোনালোকক আবেদনৰ যোগেদি বা প্ৰচিডিঙত প্ৰস্তাৱৰ সমৰ্থন লৈ কেনেকৈ বেংকৰ ঋণ গ্ৰহণ কৰিব পৰা যায় সেই বিষয়ে মই ইয়াৰ পিছৰ ভিডিঅ'টো দিম। কাৰণ মই নিজেই মানে কেইবাদিনো পাইছোঁ বেংকত পইচা আনিবলৈ যায় কোনো সদস্যাই মানে প্ৰচিডিংখন নকৰে আৰু প্ৰস্তাৱ সমৰ্থন নকৰে। যিহেতু আমাৰ প্ৰস্তাৱ নল'লে সভাত আমাৰ বেংকে আমাক ঋণ নিদিয়ে। যিহেতু আমাৰ ঋণটো হৈছে আমাৰ সভানেত্ৰী আৰু সম্পাদিকাৰ যুটীয়া স্বাক্ষৰতহে আমাৰ একাউণ্টটো খোলা হৈছে। সভানেত্ৰী আৰু সম্পাদিকাৰ ওপৰতে গোটেই গোটটো দায়বদ্ধ। সেইকাৰণে আপোনালোকে পৰৱৰ্তী সেই প্ৰচিডিংখন মই লিখি আপোনালোকক দিম, গতিকে আপোনালোকে ল'বলৈ চেষ্টা কৰিব। এতিয়া মই আপোনালোকক প্ৰচিডিংখন দেখুৱাম, কাৰণ মই ক'লোহে এতিয়া আপোনালোকে মই নেদেখুৱালে আপোনালোকে এখন প্ৰচিডিং আপোনালোকে ভালদৰে চাই লওক।